ছাগলী ভেড়া চোৰৰ নতুন কৌশল বিলাসী বাহনেৰে নতুন কায়দাৰে ছাগলী ভেড়া চুৰি কৰিবলৈ আহি ৰাজ্যৰ মুখত পৰিল এজন VIP কাফাইট চোৰ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলী আৰক্ষী চকীৰ এলেকাত কালাতলীত সংঘটিত হৈছে এই ঘটনা কালাতলী গাঁৱৰ পৰা দুজনী ভেড়া ছাগলী AS 01FF 4689 নম্বৰৰ বিলাসী বাহনৰ পৰাই চুৰি কৰিছিল কফাইচৰে কিন্তু VIP চোৰৰ দিনকাল বেয়া আছিল নলবাৰীৰ মোকালমৰ বৰবেলা গাঁৱৰ VIP চোৰ দেলবৰ খানে ভেড়া ছাগলী দুজনী চুৰি কৰি লৈ যোৱাৰ অৱস্থাতে কিছু দূৰ যোৱাৰ পিছতে বিলাসী বাহনখন বোকাত আবদ্ধ হৈ পৰে পিছত স্থানীয় ৰাইজে বাহনখন বোকাত আবদ্ধ হৈ পৰাত গাড়ীখনৰ ওচৰলৈ আহে ৰাজ্যৰ সমাগম দেখি এজনে গাড়ীৰ পৰা দৌৰি পলায়ন কৰে ৰাইজে সেই দৃশ্য প্ৰত্যক্ষ কৰি গাড়ীত থকা চালকক ধৰি বাহনখন তালাচী চলায় পিছত বাহনখনৰ ভিতৰত দুজনী ভেড়া ছাগলী উদ্ধাৰ কৰি চালকক সোধপোছ কৰাত চুৰি কৰি অনাৰ কথা নিজ মুখে স্বীকাৰ কৰে বাহনখনৰ চালক দেলবৰ খানে 3:30 বজা মানত এজন মানুহ মোক মাতি উঠালে যে ভাই আপনি উঠকচোন মই উঠাৰ পিছত তাক সুধিলো কি হৈছে ভাই সি ক'লে মোৰ মাৰুতি এটা মাথৰিৰ ওপৰত ফাঁচি আছে মাৰুতিটো উঠাই দিব লাগে এতিয়া ফজৰৰ আজান হৈছে মই কৈছো যে ফজৰৰ নামাজটো মই পঢ়িলো পিছত তোমাৰ মাৰুতিটো উঠাই দি আছো ড্ৰাইভাৰক মাতবা লাগব ফজৰৰ নামাজটো আমি শেষ কৰি আমাৰ লগত আৰু 3-4 জন মানুহ মাতৰিত গৈছো তাতে এটা এজন আছে আৰু এজন পলাই গৈছে যেটো আমাক মাতিবলৈ আহিছিল তাক সোধা পোছাত কৰাত সি বহুত কথা কৈছে মোৰ ঘৰ মন্দিয়া উত্তৰপাৰ মন্দিয়া পিছত কৈছে মালিবাৰীৰ কিবা হয় তাৰ মাক থাকে আৰু মাৰুতিৰ অলপ দক্ষিণ ফালে যাই দেখো দুটা বেৰা পৰি আছে কিবা নিশা দিছে তাৰ বেৰাৰ মুখত হে বেৰা দুটা আমি ৰাইজে উদ্ধাৰ কৰাৰ পিছত তাক খোদাৰ পিছত কৈছো যে হয় আমি বেৰা দুটা আনিছো আমি এইখিনি জানো তাৰ পিছত দশমিলি আৰক্ষীৰ পৰা পুলিচ আহি তাক থানাত ইতিমধ্যে লৈ গ'ল গাই ওই মারছি গাড়িখান তাতে পড়ি আছে তার পিছত মই সোধা পোছাত কৰাতে বোলে এখন তাৰমানে দুটা ভেড়া আৰু এই চোৰটো তাতে আছে আৰু এটা চোৰ যে আছিল সি পানী হাতুৰি ইয়াৰ পৰা পলায়ন কৰিছে পলায়ন কৰিছে তাৰ পিছত আমি তাক সোধা পোছা কৰাতে সি ক'লে মোৰ ঘৰ উত্তৰ পাৰত মই এটা লৈ আহিছিলোঁ যেতিয়া ভেড়াটো পোৱা গ'ল তেতিয়া সোধাতে সি ক'লে বোলে নাই আমি ভেড়াটো চুৰি কৰিছোঁ এই ইয়াৰ পৰা এই ৰমজানৰ ঘৰৰ পৰা পিছত ৰাইজে আটক কৰা ভেড়া চোৰজনক উত্তম মাধ্যম সোধাই জোৰশিমলী আৰক্ষী চকীত গতাই দিয়ে জোৰশিমলী আৰক্ষীয়ে সমগ্ৰ ঘটনাটো জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে গড়েমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট প্ৰটোটাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক